নমস্কাৰ। মই কৰা হাতে কামৰ ভিতৰত এখন ফেব্ৰিক কালাৰত আজি কেনেকৈ কৰোঁ তাক দেখাবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। এইটো মই কেমেলৰ অৰেঞ্জ কালাৰটো লৈছোঁ আৰু এটা হোৱাইট লৈছোঁ, কেমেলৰে লৈছোঁ। এটাত 25 টকাকৈ লয়, আপোনালোকে নিজৰ ওচৰৰে দোকানত পাই যাব। তাৰপাছত এতিয়া মই ইয়াত ফুলপাহ আঁকি ল'ম। মই হাতেৰে আঁকি ডাইৰেক্টে কৰিবলৈ চেষ্টা কৰিম। মানে প্ৰথমতে পেঞ্চিলে আঁকি বা পেঞ্চিল বা বেলেগ পেনেদি আঁকি পেলাই মই চেষ্টা নকৰোঁ, ডাইৰেক্টে আঁকিব চেষ্টা কৰিম। চাই থাকক আপোনালোকে। বহুত ইজি হয় আৰু বহুত সহজ পদ্ধতিৰে আপুনি ঘৰতে বহুত ধুনীয়া এযোৰ কাপোৰ উলিয়াব পাৰিব নিজৰ কাৰণে, আৰু ক'ব গ'লে বহুত ৰিজনেবল প্ৰাইজতে কৰিব পাৰি। এই পাছক মই ফুলপাহ প্ৰথমতে আঁকি ল'লোঁ। তাৰপাছত আঁকি ল'লোঁ মানে ব্ৰাছডালৰ পৰাই আঁকিছিলোঁ। তাৰপাছত মই ওপৰত এনেকৈ ফিল আপ কৰি দিছোঁ কালাৰটো গোটেইটোতে ধুনীয়াকৈ ভালকৈ। অলপ বেছি মানে আপুনি অলপমান ডাঠ লেয়াৰ এটা দিব। যদি ডাঠ লেয়াৰ নিদিয়ে নাই, আপুনি দুবাৰ দিব লাগিব। সেইকাৰণে মই এবাৰতেই ডাঠকৈ দিবলৈ চেষ্টা কৰিছোঁ যাতে দুবাৰ দিবলগীয়া নহয়। বাকী মই আৰু এবাৰ আপোনালোকক ধুনীয়াকৈ প্ৰথমৰ পৰা আঁকি দেখাম, চাই থাকক আপোনালোকে। বহুত ধুনীয়া লাগে কাপোৰযোৰ, পিন্ধিলেও দেখিবলৈ ভাল লাগে আৰু নিজে কৰা কাপোৰৰ এটা মানে এক্সাইটমেণ্ট এটাই বেলেগ ধৰণৰ হয় নহয় জানো। সেইকাৰণে নিজে কৰি পিন্ধিবলৈ মানুহবোৰে বহুত ভাল পায়, আৰু কিছুমানেতো নোৱাৰোঁ বুলি থাকে, কিন্তু বহুত সহজ হয়, বহুত সহজতে আপুনি কৰিব পাৰিব। আপোনাৰ মোৰ টোটেল খৰচ হৈছিলে বুলি ক'বলৈ গ'লে 400 এৰাউণ্ড খৰচ হৈছে, তাতকৈ বেছি খৰচ হোৱা নাই। ব্ৰাছডালত অকণ দাম লৈছিলে। বাকী কালাৰকেইটাতো বহুত কম প্ৰাইজতে পাই যায় আপোনালোকে। হোৱাইটত দুটা কালাৰ ইউজ হ'ল মোৰ গোটেই মেখেলা চাদৰযোৰত, আৰু অৰেঞ্জ কালাৰটো এটা অলপ মানে ইউজ হৈছে, অকণমান বেছি ইউজ নাই হোৱা। কাৰণ কি মই অকল ভিতৰত যিটো ডট থাকে ন ফুলপাহৰ, সেইটোতহে মই দিবলৈ ইউজ কৰিছোঁ। বাকী আউটলাইন কৰোঁ বুলি ক'লেও আপোনালোকে 3D আউটলাইনাৰ দিব পাৰে, তেতিয়া আৰু বেছি গৰ্জিয়াছ হৈ যাব কাপোৰযোৰ। কিন্তু মই সেইটো বস্তু দিয়া নাই, ভৱিষ্যতলৈ পাৰিলে দিম। আৰু এতিয়া ইমানেই কৰিছোঁ, আপোনালোকে চাই থাকক। কাপোৰযোৰ কৰি হৈ যোৱাৰ পাছত বহুত মৰম লাগে দেখিবলৈ। আপোনালোকক মই লাষ্টত কাপোৰযোৰ গোটেইযোৰো দেখাবলৈ চেষ্টা কৰিম।